নমস্কাৰ। জয় গুৰু শংকৰ, জয় গুৰু জগত গুৰু, জয় গুৰু শংকৰ গুৰু, কৃষ্ণৰ কিংকৰ কল্পতৰু, পহি আমাৰ পৰম গুৰু, পহি আমাৰ পৰম গুৰু। কৃষ্ণৰ ওচৰত কন্যা ৰুক্মিণীক সম্পাদন কৰা এনে বিচিত্ৰ কাহিনীৰ আধাৰত বীৰ বীৰত্ব বাকযুদ্ধ আদি ঘটনাৰাজিৰে 1560 খ্ৰীষ্টাব্দ 1481 শকত পাটবাউসীত শ্ৰীকৃষ্ণ ৰুক্মিণী দ্বাৰকাৰ ভাত সুৰভি কুণ্ডিলৰ ভাত শ্ৰীকৃষ্ণৰ বন্ধু উদ্ধৱ ভীষ্মক ৰজা চৰিত্ৰসমূহেৰে অংকন কৰা ৰুক্মিণী হৰণ নাটখনিত বেদনিধি সুমালিনী ধাই সুৰভি হৰিদাস ভাত আদি চৰিত্ৰবোৰৰ প্ৰয়োজনীয়তাৰ অন্বেষ ঘটোৱাৰ লগতে ৰুক্মিণীয়ে শ্ৰীকৃষ্ণলৈ লিখা প্ৰেম পত্ৰই ষোড়শ শতিকাৰ পত্ৰ ব্যৱহাৰ ৰীতিৰ ইংগিত দিবলৈ পাহৰি নোযোৱা তথা এই নাটৰ সন্দৰ্ভত ঠাকুৰাটাৰ কথা চৰিত্ৰত শংকৰদেৱৰ সৃষ্টি বেদনিধি দিব্যৰাজ ইমান জীৱন্ত চৰিত্ৰ যে তেওঁৰ ৰথৰ বেগত মূৰ্ছা গলত কৃষ্ণদেৱে ধনুৰাগ দি মাটিত এটি গাঁত কৰি জল উলিয়াই মাথাত দিছে, জলপান কৰিছে। অকল সেয়ে নহয়, কৃষ্ণদেৱে গুৰু ভজন কৰি গোৱা ভজন কৰি মুগামৃত পেলোৱা কাহিনীৰ অন্তৰ্ভুক্তিৰে সুৰভি আৰু হৰিদাস ভাতৰ নায়ক নায়িকাৰ ৰূপ গুণ বৰ্ণনা, কৃষ্ণ ৰুক্মিণীৰ পূৰ্বৰাগ বেদনিধিৰ ব্যৱহাৰ, ৰজাসকলৰ বিভৎস ভাৱনা, ভীষ্মক ৰজা আৰু তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰুক্মবীৰৰ আচৰণ, বিবাহস্থলীত ব্ৰহ্মাৰ মূৰ্ছা যোৱা কাহিনীৰাজি সন্নিৱিষ্ট কৰি মুঠ 36টা গীত আৰু 40টা শ্লোকৰ সমাহাৰেৰে এই নাট প্ৰচাৰ 15 বছৰ আগতেই 1445 খ্ৰীষ্টাব্দত 1464 শকত পৰম ৰসিক ভক্ত শ্ৰী ৰাম ৰায় বাপৰ অনুৰোধত দশম স্কন্ধৰ 19 অধ্যায়ৰ পৰা 33 অধ্যায়ৰ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ কাহিনী ভাগ লৈ শ্ৰীকৃষ্ণই কেনেদৰে শৰতৰ ৰূপত বিমুগ্ধ হৈ বৃন্দাবনত গছ লতা তৰুতৃণৰ বিতপন ৰূপ সজ্জাত মোহন বাহিৰ সুৰ তুলি গোপীসকলৰ লগত আধ্যাত্মিক চেতনা যোগাই ৰং ধেমালিৰে সকলোকে আকৰ্ষিত কৰা দৃশ্যবোৰত শৃগাৰ বীৰ ভক্তি আদি ৰসৰ প্ৰভাৱেৰে নাটৰ বিষয়বস্তু বিশেষকৈ ভক্তি মাৰ্গত বিশেষ গুৰুত্ব দিয়াই নহয়। গোপীসকলৰ গৰ্ব দেখি শ্ৰীকৃষ্ণ অন্তৰ্ধান হোৱা, বিৰহত গোপীভাৱে জ্ঞান শূন্য হৈ গছ বন পশু পক্ষী যাকে পাইছে তাকে কৃষ্ণৰ বতৰা সুধি বৃন্দাবনত কৃষ্ণক বিচাৰি ফুৰা, এনে নিস্বাৰ্থ প্ৰেম দেখি কৃষ্ণই পুনৰ ধৰালি ৰাসক্ৰিয়াৰ সময়ত শংখচূড় নামৰ দৈত্যজনে গোপী এগৰাকীক পলুৱাই নিয়াৰ পৰা গোপীগৰাকীক উদ্ধাৰ কৰি জলকেলি কৰাৰ পিছত গোপীসকলে আকুলিতভাৱে কৃষ্ণক বহুৱাই বৃন্দাবনৰ বিভিন্ন বৃক্ষৰ ফুল ছিঙি আনি নানা বৰণীয়া সুগন্ধি ফুলৰে মালা গাঁঠি ডিঙিত পিন্ধাই কুমকুম চন্দন সানি থাকোঁতেই কৃষ্ণৰ বিশ্বৰূপ দেখি আচৰিত হোৱা আদি ৰাসক্ৰিয়াৰ বৈচিত্ৰ্যময় কাহিনীৰ মাধ্যমেৰে কৃষ্ণ আৰু বিষ্ণু যে অভিন্ন সেই সত্য প্ৰতিষ্ঠাৰ লগতে গোপীসৱৰ ভক্তি প্ৰেম দাঙি ধৰি এইদৰে কেলিগোপাল নাট প্ৰচাৰ 23 বছৰ পিছত অৰ্থাৎ 1568 খ্ৰীষ্টাব্দ 1489 শকত প্ৰায় 119 বছৰ বয়সত কোচবিহাৰত গুৰুজনাই জীৱনৰ শেষ সাহিত্য কৃতি স্বৰূপে
ৰামচন্দ্ৰৰ ত্যাগ আদৰ্শক দাঙি ধৰা ৰাম বিজয় নাটত ৰামৰ বাল্যকালৰ পৰা যুৱকাললৈ ঘটা কিছু বিক্ষিপ্ত ঘটনাৰ ভিতৰত সীতাৰ স্বয়ম্বৰ, ৰামৰ বিবাহকে আধাৰ হিচাপে লৈ 1490 হওক 1568 খ্ৰীষ্টাব্দৰ আৰম্ভণিতে ইতিপূৰ্বে উল্লেখ কৰা মতে ৰামায়ণৰ আদিকাণ্ডৰ কাহিনীক কেন্দ্ৰ কৰি একমাত্ৰ হৰধনুভংগ আৰু পৰশুৰামৰ দৰ্পচূৰ্ণ এই দুটা কাহিনীৰ মাধ্যমেৰে অতি সুন্দৰভাৱে 40টা শ্লোক, ভটিমা 4টি, গীত 19টি, সোহাই, হিন্দুৰা, আখুৱাৰী, মাহুৰ, ধনশ্ৰী, গৌৰী, তুৰ ভাটিয়ালী, কানাড়া আৰু কল্যাণ ৰাগত একতাল, চুটকলা, পৰিতাল, জটিতাল আৰু খৰমান তালৰ সহযোগত পৰিৱেশন কৰি দৰ্শকক আমোদ দিয়াৰ প্ৰয়োজনত কোনো ঠাইত মূল কাহিনীৰ পৰা আঁতৰি গৈ আকৌ বীৰ বীৰত্ব ভক্তি তত্ত্বৰ দিশবোৰ গতিশীল কৰিবলৈ নৃত্যকলাৰ সংযোগেৰে নিজস্ব নাট্য কৌশলী প্ৰতিভাৰ দ্বাৰা নাটখনিত সীতাক জাতিস্মাৰ ভক্তা স্বৰূপে উপস্থাপন কৰি পূৰ্বজন্মৰ পুণ্যৰ ফলত নাৰায়ণক পতি হিচাপে পোৱা বৰৰ কথা সোঁৱৰাই শ্ৰীৰামৰ প্ৰতি পূৰ্বৰাগ সজাগ কৰা তথা বিশ্বামিত্ৰ মুনিয়ে ৰাম লক্ষ্মণক নিজ আশ্ৰমৰ পৰা পোনে পোনে মিথিলাৰ সীতা স্বয়ম্বৰলৈ নি আৰু এই স্বয়ম্বৰত বিভিন্ন প্ৰান্তৰ পৰা অহা ৰজাসকলে হৰধনু ভংগ কৰি জানকী সীতাক পত্নী হিচাপে লাভ কৰিবলৈ ব্যৰ্থ হোৱাত বিশ্বামিত্ৰ মুনিৰ দ্বাৰা উৎসাহিত হৈ শ্ৰীৰামচন্দ্ৰই অনায়াসে হৰধনু ভংগ কৰি সীতাক পত্নী হিচাপে লাভ কৰিবলৈ সক্ষম হোৱাত হৰধনু ভংগ কৰিবলৈ ব্যৰ্থ হোৱা ৰজাসকলে ৰামচন্দ্ৰক আক্ৰমণৰ প্ৰত্যুত্তৰ দি জনক ৰজাৰ ৰাজ হোৱাৰ পৰা শ্ৰীৰামচন্দ্ৰই বিশ্বামিত্ৰ মুনিসহ সীতাক লৈ নিজ ৰাজ্যলৈ উভতি আহোঁতে বাটত হঠাৎ পৰশুৰামে বিশ্বামিত্ৰক আক্ৰমণ কৰি পৰাস্ত কৰা দেখি ৰামে ধনুৰ বাণ ধৰি পৰশুৰামক পৰাস্ত কৰি বীৰ দৰ্পে আত্মীয় স্বজনৰ সৈতে অযোধ্যালৈ উভতি আহি সংসাৰ পাতি লাহ বিলাহ কৰি থকা এই কাহিনীৰ আলমত শ্ৰীৰামচন্দ্ৰ, লক্ষ্মণ, সীতা, দশৰথ, জনক, বিশ্বামিত্ৰ, তাৰকা, ৰাক্ষসী, মাৰিচ, সুবাহু, মণিমন্ত্ৰ, কনকাৱতী, মদন মন্থৰা ৰজাসকল, পৰশুৰাম, গালৱ আদি চৰিত্ৰৰে ৰাম বিজয় সহ মুঠ 6খন নাটেৰে কেৱল সংগীত, নৃত্য, অভিনয়কে যে সামৰি লৈছিল এনে নহয়, বৰঞ্চ ইয়াত ধৰ্ম, দৰ্শন, সমাজবিদ্যা, সামাজিক কাৰুকলাকে আদি কৰি ভালেমান দিশৰ তাৎপৰ্য বহন কৰা ঘটনাৰাজি উপস্থাপনেৰে শিলাৰয় দেৱানৰ তত্বাৱধানত 1490 হওক 1568 খ্ৰীষ্টাব্দত মঞ্চস্থ কৰি দৰ্শকক আমোদ দিয়া শংকৰদেৱে অসমৰ নাট্য জগতলৈ আগবঢ়োৱা নাট্যকলাৰ আন এটি দিশৰ অৱদানলৈ লক্ষ্য কৰিলে দেখা যায়। প্ৰথমবাৰ তীৰ্থ ভ্ৰমণলৈ যাওঁতে বাটত 7 সম্প্ৰদায়ৰ লোকক লগ পোৱাৰ সূত্ৰে তেওঁলোকৰ পৰম্পৰাগত গীতৰ আধাৰত ব্ৰজাৱলী ভাষাত নাটসমূহৰ প্ৰয়োজনৰ স্বাৰ্থত প্ৰশস্তি বা স্তুতিমূলক গীত স্বৰূপে ভটিমা, নাটকৰ বাহিৰৰ দেৱভটিমা আৰু ৰাজভটিমা এই 3 ভাগত বিভক্ত কৰি মাতৃভাষাত ৰচি ভটিমাবোৰৰ শব্দ ছন্দই নাটৰ চৰিত্ৰসমূহৰ অনুভূতি সুন্দৰকৈ প্ৰকাশ কৰাৰ বাবে কোনো বাদ্য ব্যৱহাৰ নকৰাকৈ গাব পৰা এই ভটিমাবোৰৰ উপৰি ভাওনাৰ আন এক অলংকাৰ স্বৰূপ চপয়ৰ দ্বাৰা ৰুক্মিণী হৰণ আৰু ৰাম বিজয় নাটৰ চৰিত্ৰসমূহত প্ৰশস্তিমূলক গীত হিচাপে ৰচা মুঠ 4টি
চপয়েৰে নাট্যকলাক নৱ নৱ ৰূপেৰে সজোৱা তথা সংসাৰৰ সকলো মায়া ত্যাগ কৰি একমাত্ৰ কৃষ্ণক ভজিবলৈ প্ৰয়াস কৰা গুৰুজনাই মহামুনি ব্যাসৰ নন্দন সুকে ৰচা মূল কৃষ্ণ অৰ্জুন সংবাদ শীৰ্ষক গৰুৰ পুৰাণৰ অন্তৰ্গত ভক্তি প্ৰদীপ নামৰ ভাগৱতৰ অমৃতস্বৰূপ কাহিনীভাগ জনগণক একচিত্তে শুনাবলৈ তাত উল্লেখ কৰা অৰ্থাৎ যি কৃষ্ণ নাম লৈ চণ্ডাল পৰ্যন্ত শুদ্ধ হৈ যোৱা সেই কৃষ্ণক জয় জয়তে সহস্ৰবাৰ প্ৰণাম জনাই ইয়াৰ মূল তত্ত্ব কথাবোৰ যেনে অৰ্জুনৰ মনত জ্ঞান কৰ্মযোগ তপ জপ যজ্ঞৰ ব্যৱস্থাৱলী পূৰ্ণ অৰ্জনৰ সত্যপথ আদিৰ ক্ষেত্ৰত মনত উদয় হোৱা ভাৱৰ লগতে ৰাজসুই যজ্ঞত ঋষিসকলৰ আলাপ শুনি কৃষ্ণ অৰ্জুনৰ মাজত হোৱা কথোপকথনে অৰ্জুনৰ মনৰ সেই বিষয়ত হোৱা সংশয় দূৰ কৰা এইদৰে অৰ্জুনৰ আগত শ্ৰীকৃষ্ণৰ সুশীল ব্ৰাহ্মণ আৰু চণ্ডালিনীৰ কথন তথা আন আন বিষয়ৰ ওপৰত অৰ্জুনৰ মনত সৃষ্টি হোৱা ভেদভাৱ আঁতৰ কৰাৰ লগতে নাৰদ চণ্ডালিনীৰ সংবাদ শ্ৰীকৃষ্ণৰ অৰ্জুনক উপদেশদান ভকত লক্ষণ ভাগৱত ধৰ্ম নাম মাহাত্ম্য অৰ্জুনৰ প্ৰশ্নত ভগৱানৰ বৈকুণ্ঠৰ বৰ্ণনা বিষয়বোৰৰ মাহাত্ম্য শুনাৰ পিছত অৰ্জুনৰ মনত জ্ঞান উদয় হোৱা সুখীৰূপী শ্ৰীকৃষ্ণৰ বিষ্ণুৰূপ দেখা আদি এনে কৃষ্ণ অৰ্জুন সংবাদৰ অমৃতময় বিষয়বোৰৰ অন্তৰ্নিহিত অৰ্থাৎ কৃষ্ণৰ গুণ যশ শ্ৰৱণ কীৰ্তনৰ অবিহনে ইহ সংসাৰত যে একো নাই এই তত্ত্ব ব্যাখ্যাৰে অসমীয়া ভাষাত ৰচা একশৰণ ভক্তিৰ উত্তম সৃষ্টি ভক্তি প্ৰদীপ শাস্ত্ৰখনিৰে ৰাইজক কৃষ্ণমুখী কৰাৰ প্ৰয়াস কৰি থাকোঁতে নৰনাৰায়ণ